নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ তৰফৰ পৰা মই ৰাতুল কলিতাই পুনৰবাৰ তোমালোকৰ মাজলৈ আহিছোঁ দশমমান শ্ৰেণীৰ অংকৰ কেইটামান ক্লাছ লৈ। আজি আমি সমান্তৰ গতিৰ ওপৰত কেইটামান অংক কৰিম। সমান্তৰ গতি, এৰিথমেটিক প্ৰগ্ৰেশ্যন। এইফালে চোৱা, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে এটা সমান্তৰ প্ৰগতিৰ 17তম পদ দশম পদতকৈ মানে 10 নম্বৰ পদতকৈ 7 ডাঙৰ। সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব দিছে যে ডি নিৰ্ণয় কৰিব লাগে। আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যনটোৰ 17 নম্বৰ টাৰ্মটো হৈছে 10th টাৰ্মতকৈ 7 বেছি। চোৱা, আমি সদায় সমান্তৰ গতিত এটা বস্তু পাইছোঁ যে আমাৰ যিটো সাধাৰণ ফৰ্মুলা টাৰ্মৰ a প্লাছ n-1 ইনটু ডি। চ' ইয়াত আমাক কি লাগে? ডি লাগে সাধাৰণ অন্তৰ, n হৈছে নাম্বাৰ অফ টাৰ্মছ মানে পদৰ সংখ্যা, আৰু এইটো হৈছে প্ৰথম পদ। এতিয়া সমান্তৰ প্ৰগতিটোৰ চোৱা, যদি আমি 17 পদটো উলিয়াব লাগে, 17তম পদ মানে সমান্তৰ গতিৰ 17তম পদ A17 ইকুৱেল কি হ'ব চোৱাচোন। সমান্তৰ গতিটোৰ 17তম পদ A17 ইকুৱেল কি হ'ব? A প্লাছ n অৰ্থাৎ 17 - 1 ইনটু ডি মানে A প্লাছ 16 ডি। সেইদৰে যদি আমি 10 নম্বৰ পদটো চাওঁ আমি, তেতিয়াহ'লে কি হ'ব? A10 ইকুৱেল কি হ'ব? A প্লাছ 10 - 1 ইনটু ডি মানে A প্লাছ 9D। এইটো দিছে। এতিয়া আমাক একৰ্ডিং টু কণ্ডিশ্যন, একৰ্ডিং টু কুৱেশ্যন কি দিছে? একৰ্ডিং টু কুৱেশ্যন আমাক A17 ইকুৱেল A10তকৈ কিমান বেছি বুলি দিছে? 7 বেছি। মানে A17 ইকুৱেল A10 প্লাছ 7। চ' এইটো যদি দিয়ে তো A17ৰ ঠাইত লিখা তুমি A প্লাছ 16D আৰু A10ৰ ঠাইত A প্লাছ 9D প্লাছ 7। চোৱা, যদি ইয়াতে এটো এইফালৰ প্লাছ আছে, এইফালৰ প্লাছ আছে, তুমি কেঞ্চেল কৰি দিব পাৰা তোমালোকে। তো 16D মাইনাছ 9D ইকুৱেল কিমান হ'ব? 7। 16 - 9D ইকুৱেল 7D, ডেট ইজ 7। মানে D ইকুৱেল কিমান পালোঁ আমি? 7/7 মানে 1। আমাৰ কি দিছে? সাধাৰণ অন্তৰ কি হ'ব এতিয়া? আমাৰ এতিয়া কি উলিয়াব লাগে? সমান্তৰ গতিটোৰ সাধাৰণ অন্তৰ কি হ'ব? 1। তো এইটোৱে আছিলে আমাৰ এটা চিম্পল কুৱেশ্যন। এটা সমান্তৰ প্ৰগতিৰ 17তম পদ 10তম পদতকৈ 7 ডাঙৰ আৰু প্ৰগতিটোৰ আমাক সাধাৰণ অন্তৰ লাগে। তো সাধাৰণ অন্তৰটো দিলোঁ আমি A17 ইকুৱেল A10 প্লাছ 7 দিয়া আছে। A17 মানে 17তম পদ মানে A প্লাছ 16D, A10 মানে A প্লাছ 9D প্লাছ 7। আমি A কেঞ্চেল হৈ গ'ল, ডেট ইজ D ইকুৱেল 1 মানে সাধাৰণ অন্তৰ আমি 1 পাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি পুনৰ এটা বেলেগ অংকৰ ফালে আহিছোঁ। এইটো অংক হৈছে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে? তো 4ৰ গুণিতক হ'লে আমি কি কৰিব লাগিব? আমাক নাম্বাৰছ অফ টাৰ্ম উলিয়াব দিছে। এটা চিৰিজ থাকিব আৰু চিৰিজটোৰ প্ৰগতিটোৰ আমি কি কৰিম? টোটেল নাম্বাৰ মানে পদ উলিয়াব লাগিব। এতিয়া আমি যদি 10ৰ পৰা 250ৰ মাজত 4ৰ গুণিতক উলিয়াব লাগে, তেতিয়াহ'লে আমি এটা বস্তু চাম যে আমি 10টোৰ পিছতে কি থাকিব? 4ৰে ডিভাইড যোৱা 4ৰ গুণিতক বা 4ৰ মাল্টিপুল কি থাকিব? চোৱা, 4 × 1 = 4, 4 × 4 = 4, 4 × 2 = 8, 4 × 3 = 12। তাৰমানে আমাৰ আৰম্ভ হ'ব 10ক 4ৰে নাযায়, তো আমাৰ আৰম্ভ হ'ব 12ৰে। তো 12ৰ পিছত আমাৰ কি লিখিব? 4ৰে এইটো 4 × 3 = 12 হ'ল, 4 × 4 = 16। তাৰ পৰা কি হ'ব? 20, তাৰপিছত হ'ব 24। এনেকৈ আহি যাব আমাৰ সিরিজটো। এটা শেষৰটো কি হ'ব?
শেষৰটো আমি কেনেকৈ গম পাম আমাক শেষত কি দিছে 250 দিছে সো 250 যদি দিছে আমি 250 কি কৰিম 4 ৰে আমি হৰণ কৰি চাও মানে ডিভাইড কৰি চাও তো 4 ৰে চোৱা 4 6 যা 24 that is 1 4 2 যা 8 কি রল 2 রিমাইন্ডার রল মানে ভাগে আমার কি থাকিল 2 থাকিল আমি যদি 250 4 ৰে ডিভাইড কৰো ভাগে 2 থাকিব তাৰে 250 এক্স্যাক্টলি 4 ৰে ডিভাইড নহয় তেতিয়ালে আমাৰ কি হ'ব 250 যদি 2 ৰিমাইন্ডাৰ থাকে 250 কৈ কিমান সৰু নম্বৰ ডিভাইড হ'ব 250 - 2 মানে 248 পাবা 248 টো হ'ব লাষ্ট নম্বৰ যেটো নম্বৰক 4 ৰে এক্স্যাক্টলি ডিভাইড হয় আকৌ এবাৰ কৈছো আমি যেহেতু আমাৰ ডাঙৰটো 250 আছে 250 আমি 4 ৰে ডিভাইড কৰি চাম 4 ৰে ডিভাইড কৰাৰ পিছত ৰিমাইন্ডাৰ মানে ভাগে 2 ওলাইছে তাৰ মানে আমি কি কৰিম মানে 2 এটা 2 বেছি হৈ যায় এক্স্যাক্টলি ডিভিজিবল নহয় তো আমি 250 ৰ পৰা 2 মাইনাস কৰিছো 248 পাইছো তানে 248 তো কি হ'ব লাষ্ট নাম্বাৰ অফ দা সিরিজ মানে এই যেটো সিরিজ এটো প্ৰগতিৰ শেষৰটো নম্বৰ কি হ'ব আমাৰ 248 এটা আমি সিরিজটো পালো আমি প্ৰগতি পাই গলো সমান্তৰ প্ৰগতিটো পালো এটা সমান্তৰ প্ৰগতিটো 12 16 20 24 20 248 ইয়াতে চোৱাচোন ইয়াতে a কি আছে a আছে 12 তাৰ পিছত আমি কি চাম d টো আমি আৰু ইয়াত মাইনাস কৰি চাব নালাগে যেহেতু 4 ৰ গুণিতক 4 ৰ গুণিতক বা 4 ৰ মাল্টিপল তো d টো কি হ'ব 4 আৰু লাষ্ট টাৰ্মটো আমাক কি দি আছে l ইকুৱেল কিমান দি আছে 248 আমাক কি উলিয়াব দিছে নাম্বাৰ অফ টাৰ্মস কিমানটা পদ আছে তো পদ কিমানটা হ'ব n তো যদি n থাকে আমাক l কি দিছে l মানে 248 আমি আগতে কৈছো l মানে আমি কি লিখিব পাৰো an লিখিব পাৰো তো an মানে যদি l হয় তেতিয়ালে ফৰ্মুলাটো কি হ'ব a plus n minus 1 into d equal 248 a আমাক কি দিয়া আছে a দিয়া আছে আমাক 12 n minus 1 d দিয়া আছে আমাৰ 4 that is 248 বাকিখিনি সিম্পল ক্যালকুলেশন এখিনি তোমালোকে জানাই 4n equal কি পালো আমি 240 n equal কি পাম আমি এটা আমি কি পালো n equal কি পালো 60 মানে নাম পদ কিমানটা আছে গুণিতক কিমান আছে 10 ৰ পৰা 250 ৰ ভিতৰত 4 ৰ গুণিতক কিমানটা থাকিব 60 টা থাকিব 60 আৰু কেনেকৈ পালো আমি l equal আমাক 248 দিয়া আছে আমি ফৰ্মুলাত পুট কৰি দিছো 12 n - 1 into d মানে 4 দিয়া আছে 248 12 plus 4n minus 4 that is 248 12 minus 4 8 থাকিলে 8 টো এফালে গুছি গল 248 minus 8 this is 4n equal 248 n equal 60 মানে আমি কি বলো 10 ৰ পৰা 250 ৰ ভিতৰত মানে 250 ৰ ভিতৰত 4 ৰ গুণিতক 60 টা থাকে ছাত্ৰ ছাত্ৰীসকল আমি দুটা অংক কৰিলো আগতে এতিয়া আমি নতুন অংকৰ এটা ফল আইছো n ৰ কি মানৰ বাবে 63 65 67 এটা প্ৰগতি 10 3 10 17 এটা প্ৰগতি এই প্ৰগতি দুটাৰ সমান nতম পদ দুটা সমান হ'ব মানে দুটা সিরিজ দিয়া আছে সেই সিরিজ দুটাৰ n ৰ কি ভ্যালুৰ বাবে সিরিজ দুটাৰ nতম পদ একে হ'ব আমি যদি প্ৰথম প্ৰগতিটো চাও প্ৰথম প্ৰগতি যদি চাও এটো প্ৰগতি ইয়াত চোৱা তুমি ইয়াত a কি আছে a আছে 63 আৰু কি ডিফারেন্স কিমান আছে কমন ডিফারেন্স 65 minus 63 মানে ডিফারেন্স কিমান আছে 2 এটা আমি n উলিয়াব লাগে এটা আমাক কি দিছে nতম পদ হলে কি তোমালোকে জানা an মানে a plus n minus 1 into d ইয়াত a কি আছে 63 plus n minus 1 into d মানে কিমান আছে
2 61 plus 2n so আমাক কি কৈছিল n ৰ মানৰ মানে দুটা সিৰিজৰ n তম পদ দুটা সমান হ'ব কি মানৰ বাবে so এটা a টো দি আছে 63 আৰু d টো দি আছে 2 তো an কি আছে a plus n minus 1 into d আৰু কি হ'ব তেতিয়া a 63 plus n minus 1 into 2 63 2n minus 2 61 plus 2n আমি যদি এতিয়া দ্বিতীয় প্ৰগতিটো চাও দ্বিতীয় প্ৰগতিটো কি দিয়া আছে আমাক দ্বিতীয় প্ৰগতিটো কি দিয়া আছে চাই লও তো আমাক দ্বিতীয় প্ৰগতিটো দিয়া আছে so দ্বিতীয় প্ৰগতিটো দিয়া আছে 3 10 17 dot 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 ইয়াত a কি আছে ইয়াত a আছে 3 আৰু d কি আছে 10 minus 3 মানে 7 ইয়াত a 3 আছে আৰু d 10 minus 3 equal 7 আছে so ইয়াত যদি আমি a n উলিয়াও তেতিয়া কি হ'ব a plus n minus 1 into d a equal কি আছে 3 n minus 1 d কি আছে আমাৰ 7 মানে 3 plus 7n minus 7 মানে 7n minus 4 এতিয়া এইফালে an কি পাইছো আমি 7n minus 4 আৰু এইফালে an কি পাইছো আমি 6 plus 61 plus 2n আমাক কোৱেশ্চন মতে কি দিছে n তম পদ দুটা ইয়াৰ সমান আছে যদি n তম পদ দুটা সমান আছে মানে n ৰ ভ্যালুটো উলিয়াব লাগে এটা আমি n ৰ ভ্যালু উলিয়াম প্ৰশ্নটো মতে আমাক কি দিছে প্ৰশ্নমতে আমাক কি দিছে কোৱা প্ৰশ্নমতে দিয়া আছে এই যেটো n দুটা একে দিয়া আছে 61 plus 2n equal 7n minus 4 মানে এই দুটা একে দিয়া আছে এটা যদি আমি চাও 61 plus 4 7n minus 2n এইটো আছে 65 আৰু এইটো আছে 5n আৰু n equal কি হ'ব 65 by 5 so n equal কি হ'ব 65 by 5 মানে n equal হ'ব আমাৰ 13 তাৰ মানে সমান সিৰিজ দুটা সমান্তৰ গতি দুটা যদি n তম সমান্তৰ গতি দুটা যদি n তম পদ একে হ'ব লাগে তেতিয়ালে n ৰ সংখ্যা কিমান হ'ব পদ কিমান হ'ব পদ হ'ব 13 মানে n ৰ ভ্যালু কিমান হ'ব 13 তো এইটো আছিল আমাৰ 3 নম্বৰ কোৱেশ্চনটোৰ অংক যদি তোমালোকৰ এই আজিৰ অংক কেইটা বুজি পাইছা বা আমাৰ যদি এই ক্লাছবিলাক বুজি পোৱা বা আমাৰ যদি ওয়েব আমাৰ সাইটটো যদি ভাল লাগে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা সুধিব লগা থাকে তেতিয়ালে কমেন্ট বক্সত গৈ কমেন্ট কৰিব পাৰা লাইক কৰিবা আমি যিমান পাৰো ইয়াৰে উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু তেতিয়ালৈকে মই ৰাতুল কলিতাই বিদায় মাগিছো ধন্যবাদ